হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মই অন্য এটি ভিডিঅ'লৈ স্বাগতম জনোৱা হ'ল। আজি মই লৈ আহিছোঁ দৰং কলেজ তেজপুৰ ইয়াৰ স্পট এডমিশ্যন FIUGP 2026-2027 কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যনছ। যিহেতু আমি গম পাওঁ যে বৰ্তমান আছাম UG কলেজৰ স্পট এডমিশ্যন ইতিমধ্যে আৰম্ভ হ'ব। তো দৰং কলেজৰো স্পট এডমিশ্যন 15, 16, 17 স্পট এডমিশ্যন থাকিব। তো ইয়াৰ ৰুলছ আৰু ৰেগুলেশ্যন সম্পৰ্কে আমি অলপ আলোচনা কৰোঁ। চ' লেটছ গেট ষ্টাৰ্টেড। এডমিশ্যন ভেনিউ আৰ্টছ কলেজ অডিটৰিয়াম, ছায়েন্স NEC বিল্ডিং গ্ৰাউণ্ড ফ্ল'ৰ। কমাৰ্চৰ এলুমিনি গেলাৰীত হ'ব। BCA এণ্ড বায়'টেকনলজি কমাৰ্চ 44 ৰুম নম্বৰ 44ত হ'ব। তো ইয়াত পোনপ্ৰথমে কৈছে এডমিশ্যন টু ভেকেণ্ট ছিটছ উইল বি হেল্ড অন 15, 16 এণ্ড 17 জুন 2026 from 9:30 AM to 4:30 PM on every assigned date subject to availability of seats. তো যিখিনি ছিট খালী আছে বৰ্তমান ভেকেণ্ট আছে, তো এই ছিটখিনি ফিল কৰিব 15, 16 আৰু 17 জুনত। এভেইলেবিলিটি অফ ছিটছ মানে কোনটো ডিপাৰ্টমেণ্টত কিমান ছিটছ ভেকেণ্ট আছে সেইবোৰ ফিল কৰিব। তাৰপিছত এডমিশ্যন উইল বি অন মেৰিট উইথ এছাইণ্ড উইণ্ড' পিৰিয়ড এভৰি ডে ষ্টাৰ্টিং ফ্ৰম 15 জুন। আৰু এডমিশ্যন স্পেচিয়েলি মেৰিট বেচিছ হ'ব আৰু উইণ্ড' পিৰিয়ড 15ৰ পৰা ষ্টাৰ্ট হ'ব। The window periods are 9:30 AM to 10:30 AM first window period, 10:30 to 12 noon second window period, আৰু 12 noon to 2 third window period. তাৰপিছত আছে number 4, applicants must submit their Samarth application form along with the photocopy of class 12 mark sheet at respective admission venue. তো এপ্লিকেণ্টছে কি কৰিব লাগিব, সমৰ্থৰ যোনটো এপ্লিকেশ্যন ফৰ্ম আছে এইটো দিব লাগিব আৰু ফটোকপি অফ 12 মাৰ্কশ্বিট মানে ছেকেণ্ড ইয়াৰৰ মাৰ্কশ্বিটৰ এটা ফটোকপি দিব লাগিব। আকৌ দিছে ইয়াৰ্ছ আৰ্টছৰ কোনটো ভেনিউ থাকিব, কলেজ অডিটৰিয়াম, ছায়েন্সৰ NEC বিল্ডিং গ্ৰাউণ্ড ফ্ল'ৰ, কমাৰ্চৰ এলুমিনি গেলাৰী বা BCA আৰু বায়'টেকনলজিৰ কাৰণে কমাৰ্চ 44। তাৰপিছত আছে এপ্লিকেণ্টছ মাষ্ট ৰাইট দি টোটেল অফ বেষ্ট 5 ছাবজেক্ট এলং উইথ পাৰ্চেণ্টেজ এট দি টপ অফ সমৰ্থ এপ্লিকেশ্যন ফৰ্ম। তো এপ্লিকেণ্টছে সমৰ্থ এপ্লিকেশ্যন ফৰ্মত 5টা ছাবজেক্টৰ কম্বিনেশ্যন লিখি দিব লাগিব যোনখিনিত ইণ্টাৰেষ্ট আছে আৰু পাৰ্চেণ্টেজো লিখি দিব লাগিব। তাৰপিছত সমৰ্থ এপ্লিকেশ্যন ফৰ্ম উইথ ক্লাছ 12 মাৰ্কশ্বিট উইল বি কালেক্টেড এট ইচ এডমিশ্যন ভেনিউ ফ্ৰম 9:30 AM to 10:30 AM first window period. These forms will then be arranged according to merit and admission will be offered against vacant seats. আৰু ক্লাছ 12ৰ মাৰ্কশ্বিট আৰু এপ্লিকেশ্যন ফৰ্ম প্ৰতিটো মানে উইণ্ড' পিৰিয়ডৰ আগৰ মানে ফাৰ্ষ্ট উইণ্ড' পিৰিয়ডত জমা দিব লাগিব। তাৰপিছতহে গোটেইখিনি এৰেঞ্জ কৰা হ'ব। ফৰ্মছ কেন বি ছাবমিটেড অনলি উইদিন দি লাষ্ট উইণ্ড' পিৰিয়ড টাইম অফ 2 PM আৰু লাষ্ট যোনটো উইণ্ড' পিৰিয়ড টাইম আছে আবেলি 2 বজা, তাৰ আগতে কি কৰিব লাগিব, ফৰ্মটো ছাবমিট কৰিব লাগিব। আফটাৰ কমপ্লিশ্যন অফ এডমিশ্যন ফৰ দি ফাৰ্ষ্ট lot of application forms collected in first window period, admission for second lot of application forms collected in second window period will be done depending upon availability of seats on the same process. The process will be repeated till all vacant seats are filled up. তো এপ্লিকেশ্যন ফৰ্মখিনি ফাৰ্ষ্ট পিৰিয়ডতো একচেপ্ট কৰা হ'ব, ছেকেণ্ড পিৰিয়ডতো একচেপ্ট কৰা হ'ব টিল এভেইলেবিলিটি অফ ছিটছ, যেতিয়ালৈকে ভেকেণ্ট থাকিব মানে ছিটছ। তাৰপিছত কৈছে ছিটছ উইথড্ৰন ইফ এনি অন 15 জুন উইল বি ফিল্ড অন 16 জুন। 15 তাৰিখে ছিটছ উইথড্ৰ কৰিলে 16 তাৰিখে আকৌ ফিল কৰা হ'ব। চিমিলাৰলি ছিটছ উইথড্ৰন অন 16 জুন এণ্ড 17 জুন
will be filled on 17 June. 16 তাৰিখ আকৌ 17 তাৰিখে উইথড্ৰ কৰা ছিটবোৰ আকৌ 17 তাৰিখে ফিল হৈ যাব। At the time of admission, photocopy of all relevant documents are to be submitted and all original documents must be produced for verification. তো এডমিশ্যনৰ সময়ত গোটেইখিনি ডকুমেণ্টছৰ ফটোকপি লাগিব আৰু অৰিজিনেলো প্ৰডিউচ কৰিব লাগিব। অনলি এপ্লিকেণ্টছ উইল বি এলাউড টু এণ্টাৰ দি এডমিশ্যন ভেনিউজ। আৰু এপ্লিকেণ্টহে অকল এডমিশ্যন ভেনিউত সোমাব পাৰিব। ফৰ এডমিশ্যন আণ্ডাৰ ফিজ ৱেভাৰ স্কিম ৰেচন কাৰ্ড মাষ্ট বি প্ৰডিউচ। আৰু ফ্ৰী এডমিশ্যনৰ কাৰণে ৰেচন কাৰ্ডটো দিব লাগিব। ফৰ এডমিশ্যন আণ্ডাৰ OBC কেটেগৰী NCL চাৰ্টিফিকেট মাষ্ট বি প্ৰডিউচ। যদি OBC কেটেগৰী কোনোবা আছা NCL ইজ মাষ্ট, NCL লাগিবই। অনলি কেছ পে'মেণ্ট উইল বি একচেপ্টেড আৰু অনলাইন পে'মেণ্ট একচেপ্ট নহ'ব, অনলি কেছ উইল বি একচেপ্টেড। ফি ষ্ট্ৰাকচাৰ ইয়াত দিয়া আছে। আৰ্টছৰ মেজৰৰ কাৰণে 7,180, ছায়েন্সৰ মেজৰৰ কাৰণে 7,480, কমাৰ্চৰ কাৰণে 7,180, কমিউনিটি ছায়েন্স, হোম ছায়েন্স, সাইকোলজি, ছ'চিয়লজি, TTM 12,000, BSc বায়'টেকনলজি 22,000, BCA 12,000। আৰু যদি কিবা প্ৰব্লেম থাকে, কিবা এছিষ্টেঞ্চ লাগে, কুৱেৰিজ আছে, তোমালোকে তলত দিয়া নম্বৰখিনিত যোগাযোগ কৰিব পাৰিবা। তাৰপিছত আছে এডমিশ্যন এগেইনষ্ট NCC, NSS, স্পৰ্টছ কালচাৰ, কুইজ, ডিবেট, ৱাৰ্ড অফ এমপ্লয়িজ, PWD কেটেগৰিজ উইল বি হেল্ড অন 15 জুন 10টাৰ পৰা 11টালৈকে। চ' এইটোৱে আছিলে স্পৰ্ট এডমিশ্যনৰ ন'টিছ। তাৰ লগতে তোমাৰ যিবিলাক ইম্পৰ্টেণ্ট ডকুমেণ্টছ আছে, ডকুমেণ্টছৰ লিষ্টখিনি মই কমেণ্ট বক্সত দি দিম, তোমালোকে সেইখিনি লৈ আহিবা। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। আৰু এই ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।